ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আৰু এপ্ৰিল মাহত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় যিটো খবৰ হ'ল যে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় কেবিনেটত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ডিএ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এয়া আটাইতকৈ ভাল কথা হ'ল যে এই ডিএ বৃদ্ধি 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰীসকলে একেলগে বকেয়াৰ এৰিয়াৰ টকাখিনি লাভ কৰিব। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে 18% হাৰত ডিএ লাভ কৰি আছে, যিটো এই সংশোধনৰ পিছত 60%লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি পাব, যদিও এই বৃদ্ধি 2%লৈকেহে বৃদ্ধি হ'ব। আৰু যাৰ ফলত এই ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ সময়ত ই মধ্যবিত্ত পৰিয়ালসমূহৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক সকাহ প্ৰদান কৰিব। আৰু এই ডিএ বৃদ্ধিৰ ঘোষণা পলম হোৱাৰ অন্যতম কাৰণ হ'ল সপ্তম আৰু অষ্টম দৰমহা আয়োগৰ মাজৰ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে। 2026 চনৰ 1 জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা গাঁথনি অষ্টম দৰমহা আয়োগৰ আওতালৈ আহিছে, যাৰ বাবে নতুন নিয়মৰ ওপৰত আলোচনা চলি আছে। আৰু 2025 চনৰ নৱেম্বৰ মাহত অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছিল, যদিও চৰকাৰে আয়োগক চূড়ান্ত পৰামৰ্শ দাখিল কৰিবলৈ 18 মাহৰ সময় দিছিল। এই পৰিৱৰ্তনকালীন সময়ত চৰকাৰৰ সন্মুখত ডাঙৰ প্ৰশ্ন আছিল যে ডিএ পুৰণি পদ্ধতিতে দিয়া হ'ব নে নতুন কোনো ফৰ্মুলা প্ৰয়োগ কৰা হ'ব। এতিয়াৰ বাবে সিদ্ধান্ত লোৱা হৈছে যে নতুন আয়োগৰ প্ৰতিবেদন অহালৈকে বৰ্তমান ব্যৱস্থাতে ডিএ আৰু ডিআৰসমূহ দি থকা হ'ব। সাধাৰণতে নতুন পে' কমিশ্যন সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'লে সিমান দিনলৈ জমা হোৱা ডিএ মূল দৰমহাৰ লগত যোগ কৰা হয় আৰু তাৰ পিছত ডিএ পুনৰ শূন্যৰ পৰা হিচাপ কৰিবলৈ আৰম্ভ কৰা হয়, যাৰ ফলত দৰমহাত বিপুল পৰিমাণে বৃদ্ধি পায়। আৰু সেই হিচাপে বৰ্তমানৰ 2% বৃদ্ধিয়ে ভৱিষ্যতে দৰমহা সংশোধনৰ বাবে এক গুৰুত্বপূৰ্ণ ভিত্তি গঠন কৰিব, যাৰ ফলত কৰ্মচাৰী লগতে পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগৰ অধীনত এই ডিএ বৃদ্ধিয়ে ভালেখিনি প্ৰভাৱ পেলাব আৰু আপোনালোকৰ দৰমহা আৰু পেঞ্চন বেছিকৈ বৃদ্ধি পাব। আৰু এই আছিল আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্পৰ্কীয় খবৰ। আপোনালোকৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।